আমি আপোনালোকক বাক্সাৰ নিকাছিৰ পৰা পৰিৱেশবোৰ দেখুৱাই গৈছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহতক সেইখন জেলত ভৰুৱাৰ পিছত সেইখন কাৰাগাৰত ভৰুৱাৰ পিছত কাৰাগাৰখনে অপবিত্ৰ হৈ পৰিল বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে উষ্মা প্ৰকাশ কৰিছে আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাইছো পুনপটীয়াকৈ এয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে এইদৰে ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে পুনপটীয়া সম্প্ৰচাৰে আপোনালোকে দেখিবলৈ পাইছে এয়া আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰি আৰক্ষীৰ বাহন ভাঙি গ্লাছ ভাঙি চুৰমাৰ কৰিছে সেই দৃশ্যও দেখুৱাইছো আমি পুনৰ আপোনালোকক নিকাছিলৈ এই মুহূৰ্তত লৈ যাম নকুল তালুকদাৰ সংযুক্ত হৈছে প্ৰখৰ ৰ'দৰ মাজত ৰাইজে তাত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰখৰ ৰ'দৰ মাজত ৰাইজে এতিয়া ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনপটীয়াকৈ আপোনালোকক নিকাছিলৈ লৈ যাম নিকাছিৰ পৰা নকুল তালুকদাৰ সংযুক্ত হৈ আছে নকুল মই আকৌ আপোনাৰ কাষলৈ আহিছো হয় এই যে পৰিৱেশ আচলতে সেই উত্তপ্ত পৰিৱেশ কোনো কাৰণত হাম কটা নাই যিসকল ক্ষোভিত লোক কোনেও আচলতে ঘৰলৈ যাব বিচৰা নাই যথেষ্ট বুজনি দি থকা হৈছে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা তাৰপিছতো কিন্তু কোনো মানুহ এই যে জিলা কাৰাগাৰৰ মুখ্য দ্বাৰ এই মুখ্য দ্বাৰৰ সন্মুখত যি অৱস্থান কৰিছে তেওঁলোকে নাযায় তেওঁলোকে সকলোৰে ক্ষোভ তেওঁলোকৰ খং তেওঁলোকৰ প্ৰিয়জনক যেতিয়া হত্যা কৰা হ'ল বা এই হত্যাকাণ্ডত যিসকলৰ নাম সাঙৰ খাইছে এই 5 গৰাকী লোকক ইয়াত আনি ৰখা হৈছে এই কথা কোনো কাৰণত তেওঁলোকে মানি ল'ব পৰা নাই যাৰ কাৰণে এইদৰে যথেষ্ট সংখ্যক লোক সমবেত হৈ আছে মই সেই দৃশ্য দেখুৱাইছো এফালে যদি আৰক্ষীয়ে বুজনি দি ৰাজপথলৈ লৈ যায় আনফালে পুনৰ ঠেলি আছে মানুহবিলাক যে কাৰাগাৰৰ দুৱাৰ সেই দুৱাৰৰ সন্মুখলৈ আহি যায় এইদৰে আমি দৃশ্য দেখুৱাইছো মই এগৰাকী লোকৰ কাষত যাব বিচাৰিছো কি ক'ব মানুহ কোনেও আচলতে যাব বিচৰা নাই শ্যামকানু সিদ্ধাৰ্থ শৰ্মাক যদি অসমৰ আৰক্ষী একো কৰিব নোৱাৰে আমাক গতাই দিয়ক আমি যি কৰিব লাগে আমি কৰিম তাৰ সিদ্ধান্ত এইটো হ'ল এটা হ'ল আমাৰ হ'ল ন্যায় লাগিব এফালে যদি আমি চাওঁ পুনৰ আৰক্ষীৰ লগত ঠেলা আছে আৰম্ভ হৈছে যিমানে আৰক্ষী অধীক্ষকে বুজনি দিবলৈ চেষ্টা কৰে সিমানেই লোকসকল ক্ষোভিত হৈ পৰে উত্তপ্ত হৈ পৰে আৰু তেওঁলোক আহি পৰে আৰু জনসাধাৰণৰ মাজত এটা কুকুৰ দেখিবলৈ পোৱা গৈছে যিটোক লৈ লোকসকল যথেষ্ট আৱেগিক হৈছে যে এটা কুকুৰেও যেন তেওঁলোকৰ লগত সহযোগ কৰিছে তেনেকুৱা তেওঁলোকে ক'ব বিচাৰিছে এই কুকুৰটো জনসাধাৰণৰ মাজত সোমাই লৈ তেওঁ ইয়াৰ পৰা যাব বিচৰা নাই সেই দৃশ্য দেখি লোকসকল আকৌ আচলতে ক্ষোভিত হৈছে বা অভিভূত হৈছে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই যিটো কুকুৰটো যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ মই সহযোগী ৰাইজে দেখুৱাব এটা জনসাধাৰণৰ মাজত এইদৰে কুকুৰটো আহি সোমাই পৰিছে আৰু মূৰ পেলাই দিছে ৰাজপথত কোনো কাৰণত যাব খোজা নাই দাঙি দিয়া হৈছে কিন্তু যাব নোখোজে মূৰ পেলাই দিছে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰক্ষীয়ে লোকসকলক আঁতৰাব চেষ্টা কৰিছে যিটো কুকুৰ সেই কুকুৰটো কিন্তু আঁতৰি যাব খোজা নাই এইদৰে শুই পৰিছে কুকুৰটোৱে আৰু লোকসকলক মানুহে আঁতৰাবলৈ আৰক্ষীয়ে এইদৰে যথেষ্ট কষ্ট কৰি আছে কিন্তু যুদ্ধং দেহি যিসকল স্বতঃস্ফূৰ্তভাৱে অহা লোক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক এই নিকাছিৰ শান্তিপ্ৰিয় লোকসকলে আহি আজি এইদৰে জিলা কাৰাগাৰৰ সন্মুখত ভিৰ কৰিবলগীয়া হৈছে কোনোদিনে হয়তো তেওঁলোকে কল্পনা কৰা নাছিল যে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ ঘৰৰ কাষত যিখন কাৰাগাৰ নিৰ্মাণ কৰা হৈছে সেই কাৰাগাৰখনৰ প্ৰথম যিটো কয়দী আহিব সেইদিনাই এনেকুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বা যিগৰাকী কয়দী অনা হ'ব সেই কয়দীগৰাকী অনাৰ পিছত ৰাইজে অনুভৱ কৰিবলগীয়া হ'ব যে সমগ্ৰ অঞ্চলটো অপবিত্ৰ হ'ল লেতেৰা হ'ল বুলি স্থানীয় গঞা ৰাইজে সাধাৰণ ৰাইজে অনুভৱ কৰিবলগীয়া এটা দিন আহিব সেই কথা কোনো কাৰণত তেওঁলোকে কল্পনা কৰা নাছিল আৰু এই কল্পনা নকৰা ধৰণে আজি হঠাৎ এই ঘটনা সংঘটিত হ'ল বহু জল্পনা কল্পনা হৈ আছিল তেওঁলোকক বাহিৰত নিব যিসকল অভিযুক্ত ৰাজ্যৰ বাহিৰত নিব বা অন্য কাৰাগাৰত ৰাখিব কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব কিন্তু যেতিয়াই আজি দিনৰ প্ৰায় 11 বজাৰ পিছত এই কথাটো সদৰি হ'ল ৰাইজে ঘানাঘুনুকৈ জানিব পাৰিলে যে কোনো এটা কয়দী নথকা কাৰাগাৰ বাক্সা জিলা কাৰাগাৰলৈ অনা হ'ব সেইসকল ব্যক্তিক তাৰ পিছতে এই যি অঞ্চলৰ শান্তিপ্ৰিয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোক তেওঁলোক যথেষ্ট ক্ষোভিত হৈ পৰিছে আৰু তেওঁলোকে এজন দুজনকৈ সকলো এই কাৰাগাৰৰ সন্মুখত অৱস্থান গ্ৰহণ কৰিছে কি মহিলা তেওঁলোকে আয়তী বা ঘৰৰ পাকঘৰ এৰি তেওঁলোকে ৰান্ধনীশাল এৰি তেওঁলোকে আহি এই ভৰ দুপৰীয়া জেলৰ যি কাৰাগাৰৰ সন্মুখৰ যি ৰাজপথ সেই ৰাজপথত অৱস্থান গ্ৰহণ কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে আৰু সকলোৱে এইদৰে
এইদৰে অৱস্থান গ্ৰহণ কৰি আছে। এতিয়াও যেতিয়াই আৰক্ষীয়ে বুজাই বুজাই ৰাজপথলৈ লৈ যায় আৰু যেতিয়াই আৰক্ষী অধীক্ষকগৰাকী পিছলৈ আহে তেতিয়াই পুনৰ সেই ক্ষোভিত মানুহখিনি কাৰাগাৰৰ মুখ্য দ্বাৰলৈ ঠেলি গুচি আহে। এই প্ৰায় 2 ঘণ্টা ধৰি আৰক্ষী আৰু ক্ষোভিত জনসাধাৰণৰ মাজত ঠেলা হেঁচা চলি আছে। এতিয়া আৰক্ষী সষ্টম হ'বলৈ আৰম্ভ কৰিছে। সেই সূত্ৰে এটা অনুমান কৰিব পাৰি হয়তো লাঠি চাৰ্জ দিয়াৰ নিৰ্দেশনা হয়তো আৰক্ষী অধীক্ষকে দিব, কাৰণ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰায় 2 ঘণ্টা ধৰি স্থানীয় লোকসকলক বুজনি দিবলৈ চেষ্টা কৰিছিল, নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পাৰা নাই। এতিয়া এই আৰক্ষী লোকসকলে লাঠি আৰু তেওঁলোকে সুৰক্ষা ঢাল লৈ তেওঁলোকে ইতিমধ্যে জনতাৰ কাষলৈ আগবাঢ়িছে। হয়তো লাঠি চাৰ্জ আৰম্ভ হ'ব পাৰে, আৰু যদিহে লাঠি চাৰ্জ আৰম্ভ হয় হয়তো পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বা অশান্তিকৰ এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মই পুনৰ যদি এইফালৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম। মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আচলতে নিৰৱচ্ছিন্নভাৱে এই দৃশ্য দেখুৱাই আছে। পুৱাৰে পৰা ধাৰাবাহিকভাৱে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে প্ৰতিদিন টাইমৰ দৰ্শকক, যে আচলতে আজি জিলা কাৰাগাৰৰ সন্মুখত কেনেকুৱা এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ল, কোনেও নভবা এক পৰিৱেশৰ সৃষ্টি হ'ল। ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱা গৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনে বাঁহৰ বেৰিকেড সৃষ্টি কৰিছিল, কিন্তু সেই বেৰিকেড খাললৈ নিক্ষেপ কৰা হ'ল, দলিয়াই পেলোৱা হ'ল। সেই বেৰিকেড ভাঙি সকলো জনসাধাৰণ মুখ্য দ্বাৰৰ সন্মুখত আহি অৱস্থান গ্ৰহণ কৰিলে, আৰু তাৰ পিছতে সেই পুৱাৰে পৰা এক যুদ্ধংদেহী পৰিৱেশ, উত্তপ্ত পৰিৱেশ। যেতিয়াই শ্যাম কানু মহন্ত বা কুখ্যাত সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গক লৈ অহা গাড়ী যেতিয়াই কাৰাগাৰৰ সন্মুখ পাইছিল তেতিয়াই শিলাবৰ্ষণ কৰিছিল সেই গাড়ীলৈ লক্ষ্য কৰি। আচলতে সকলো ৰাইজে শ্যাম কানু মহন্ত থকা গাড়ীখনলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিল, আৰু সেই শিলাবৰ্ষণ কালত আৰক্ষীৰ কেইবাখনো বলেৰো বাহনকে ধৰি কেইবাখনো বাছৰ গ্লাছ ভাঙি চুচৰমা হৈছিল, আৰু এগৰাকী আৰক্ষী, মহিলা আৰক্ষী এগৰাকী আহত হৈছিল, আৰু তেওঁক ইতিমধ্যে হস্পিটেললৈ নিয়া হৈছে। স্থানীয় 3 গৰাকী লোকক এই যি বিক্ষোভকাৰীক বিক্ষোভ প্ৰশমন কৰাৰ কাৰণে, নিয়ন্ত্ৰণ কৰাৰ কাৰণে আটক কৰি টানি চুচৰাই জেলৰ ভিতৰলৈ লৈ যোৱা হৈছিল। কিন্তু ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি পুনৰ সেইসকল লোকক এৰি দিবলৈ বাধ্য হ'ল। সেইসকল লোক, সেই 3 গৰাকী যুৱকক এৰি দিছে। তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে যিসকল লোক, সেই লোকসকলে যিখন জিলা কাৰাগাৰৰ সন্মুখ ভাগতেই এইদৰে অৱস্থান কৰি আছে। যিখন মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰৰ সন্মুখতে এইদৰে অৱস্থান কৰিছে, আৰু পথটো প্ৰায় সম্পূৰ্ণৰূপে বন্ধ। এইবাৰ পুনৰ বাক্সা পুলিচে যি তেওঁলোকৰ পুনৰ বেৰিকেড লগাইছে, আৰু বেৰিকেডৰ বাহিৰলৈ নিবলৈ চেষ্টা কৰিছে এইসকল ক্ষোভিত লোকক। তেওঁলোকে হুইচেল বজাইছে বা নিয়ন্ত্ৰণ কৰাৰ কাৰণে নিৰ্দেশনা দিছে। সকলোকে ঠেলি ঠেলি পুনৰ তেওঁলোকে যি এই বেৰিকেড লগাইছে সেই বেৰিকেডৰ বাহিৰলৈ নিবলৈ চেষ্টা কৰিছে। এইফালে যদি বেৰিকেডৰ বাহিৰলৈ নিব চেষ্টা কৰে, সেইফালে পুনৰ আহি গেটৰ সন্মুখ পায়, আৰু তেওঁলোকে পুনৰ আহি যি আৰক্ষী যি কাৰাগাৰ, এই কাৰাগাৰৰ সন্মুখত অৱস্থান কৰে। এইফালৰ পথটো এইদৰে আৰক্ষী মোতায়েন কৰি কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে, কিন্তু সেইফালে পুনৰ দেখিবলৈ পোৱা গৈছে পুনৰ আৰক্ষীৰ লগত ঠেলা হেঁচা আৰম্ভ হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সন্মুখত থাকি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। উজ্জ্বল প্ৰতিম বৰুৱাই এইদৰে ৰাইজক বুজনি দিছে। যিসকল ক্ষোভিত যুৱক, সেই যুৱকসকলক বুজনি দিবলৈ প্ৰয়াস কৰিছে, আৰু বুজনি দি তেওঁলোকক পিছুৱাই তেওঁলোকক বেৰিকেড পাৰ কৰিবলৈ প্ৰয়াস কৰিছে। কিন্তু যিসকল অনুৰাগী, যিসকল ভক্ত যথেষ্ট ক্ষোভিত, তেওঁলোকে দৰকাৰ হ'লে আৰক্ষীৰ কোব খাব, দৰকাৰ হ'লে আৰক্ষীৰ প্ৰহাৰ খাবলৈ তেওঁলোকে সাজু, কিন্তু তেওঁলোকে জুবিনৰ ন্যায় তেওঁলোকক লাগিবই, জুবিনক তেওঁলোকে ন্যায় দিবই, তেনেকুৱা এক তেওঁলোকৰ মনোবৃত্তি। বা তেওঁলোকৰ যিহেতু এই নিকাচি শান্তিপূৰ্ণ অঞ্চলটো অপবিত্ৰ কৰা হ'ল বুলি তেওঁলোকে মনতে পোষণ কৰিছে, এটা মনোভাৱ পোষণ কৰিছে। তেওঁলোকে এই কথাটো কোনো কাৰণত তেওঁলোকে মানি ল'ব পৰা নাই। কিয় তেওঁলোকৰ এই সুন্দৰ শান্তিপ্ৰিয় স্থান তেওঁলোকক অপবিত্ৰ কৰা হ'ল, কিয় অন্য স্থানৰ পৰা কোনো এটা কয়দী নথকা এইখন কাৰাগাৰলৈ অনা হ'ল, তেওঁলোকৰ মাজত এইটো এটা ডাঙৰ প্ৰশ্ন, বা সমগ্ৰ অসমবাসীৰ কাৰণেও ই এক ডাঙৰ ৰহস্য। যদিও নিৰাপত্তাজনিত কাৰণত ইয়ালৈ অনা হোৱা বুলি কোৱা হৈছে, যে নিৰাপত্তাজনিত কাৰণত অন্য কাৰাগাৰত নাৰাখি এইখন যি অত্যাধুনিক সা সুবিধাযুক্ত এখন কাৰাগাৰ, 200টা কয়দী থাকিব পৰা নৱনিৰ্মিত কাৰাগাৰ, এটাও কয়দী নথকা এই কাৰাগাৰতে তেওঁলোকক সুৰক্ষিত হৈ হয়তো ৰাখিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে বা আৰক্ষী প্ৰশাসনে ভাবিছে, যাৰ কাৰণে তেওঁলোকে ইতিমধ্যে ইয়াত আনি তেওঁলোকক ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তাৰ পিছতেই যিসকল এই অঞ্চলৰ ৰাইজ, কোনোদিনে কল্পনা নকৰা ৰাইজে তেওঁলোকৰ এই অঞ্চলটো অপবিত্ৰ কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ ভগৱান হত্যাকাণ্ডত জড়িত সকলক তেওঁলোকে কোনো কাৰণত তেওঁলোকৰ গাঁৱত ভৰি থ'ব দিয়াটো তেওঁলোকে নিবিচাৰে, তেওঁলোকৰ পদধূলা ইয়াত পৰাটো তেওঁলোকে কোনো কাৰণত নিবিচাৰে, যাৰ কাৰণে তেওঁলোকে এতিয়া ক্ষোভিত জনতাই ক'বলৈ আৰম্ভ কৰিছে, শ্যাম কানু মহন্তৰ দৰে কুখ্যাত লোকসকলক উলিয়াই দিয়ক,